যদি কেৱল ভাবিছা যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠিয়ে মই আৰু এইবিলাক একো নকৰোঁ, মই এজন ভাল গাড়ীৰ মেকানিক হ'ম। তেওঁ কৈছিল যে মাৰ্কছ বাকচত পৰি থাকিব, লগত কিন্তু তোৰ মূৰটো থাকিব। যদি মূৰত মাল আছে চবতে ছাৰ্ভাইভ কৰি যাবি। প্ৰত্যেক বছৰে ষ্টেণ্ড কৰা ভাল মাৰ্কছ পোৱা কিছুমান ষ্টুডেণ্ট কিহৰ কাৰণে বিতৰ্কত আহি যায়, কিহৰ কাৰণে মানুহে একদম ঢেৰ ট্ৰল কৰে। মোৰ এটা কথাত বহুত বেয়া লাগে, যেতিয়া HS বা HSLC ৰিজাল্ট দিয়াৰ পিছত আশা কৰা মতে মাৰ্কছ নোপোৱা ল'ৰা ছোৱালীকেইটাই, মোৰ ভাইটি ভণ্টিকেইটাই ঘৰৰ পৰা ওলাব নোৱাৰা হয় মানুহৰ কথাত, মানুহৰ প্ৰশ্নত, কিয় মাৰ্কছ কমিল, এতিয়া কি কৰিবা, ক'ৰ কলেজত এডমিশ্যন পাবা, তোমাৰ জীৱন বৰবাদ। এনেকুৱা ধৰণৰ কথাবিলাকে মোক বৰ আঘাত দিয়ে। এইটো কাৰণে আঘাত দিয়ে কাৰণ এতিয়াও আমি বুজি পাব বাকী যে বৰ্তমান সমাজখনত মাৰ্কছেই চব নহয়। ভাল মাৰ্কছ পোৱা মানে সেই ছাত্ৰজনক আমি শিক্ষাগতভাৱে আমি ভাল বুলি মানি ল'ব পাৰোঁ। কিয় তাৰ মানে এইটো একেবাৰে নহয় যে বেয়া মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীখিনিৰো মগজুত মাল নাই। কিহৰ কাৰণে এইটো কথা কৈছোঁ চাওক, মই যিখিনি কথা কৈ আছোঁ এই কথাখিনিকে বেলেগ এজন মানুহে যদি আপোনাৰ আগত কয় আপুনি হয়তো শুনি বেছি ভাল পাব, কাৰণ তেওঁ ভালকৈ এক্সপ্ৰেছ কৰিব জানে, কমিউনিকেশ্যন স্কিল ভাল। এতিয়া প্ৰত্যেক ছাত্ৰই বছৰটোত যিমানখিনি কথা শিকিলে গোটেইখিনি কথা যে 3 ঘণ্টাত এখন পেপাৰত লিখি থৈ আহিব পাৰিব, বমি কৰি থৈ আহিব পাৰিব, সেই কথাটোত একো মানে নাই। মই এনেকুৱা বহুত ষ্টুডেণ্ট দেখিছোঁ জানাত চব জানে কিন্তু লিখিব দিলে নোৱাৰে। কিয়? কাৰণ শব্দৰে সিমানখিনি কথা এক্সপ্ৰেছ কৰিব নোৱাৰে, সেইকাৰণে মাৰ্কছ কম আহে। কিন্তু যিখিনি কথা জানিলে সেইখিনি কথা জানো জীৱনত কামত নাহিব। কেৱল এক্সামত লিখি পেলাই 100ৰ ভিতৰত 95 আনিব পাৰিলেহে সেইখিনি কথাই জীৱনত কাম দিব। সেইটো কথা মই একেবাৰে বিশ্বাস নকৰোঁ। এতিয়া চাওক, যিমানবিলাক ডাঙৰ ডাঙৰ চাইণ্টিষ্টৰ নাম যদি লোৱা যায় তাতে বেছিভাগে LP স্কুলত, হাই স্কুলত ফেইল কৰা। ছাৰ আইজাক নিউটন, টমাছ আলভা এডিছন। কিন্তু সেই টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰা লাইটৰ পোহৰতে আজি আমি পঢ়ি আছোঁ। যদি নামৰ আগত ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিলেই বহুত ভাল কিবা হোৱাটো বুজায়, বহুত চোকা হোৱাটো বুজায়, একে ৰাইজে কৰিব নোৱাৰা কাম কিছুমান কৰি দিব তেনেকুৱা বুজায়, তেনেহ'লে টমাছ আলভা এডিছনে লাইটটো কেনেকৈ আৱিষ্কাৰ কৰিলে? তেতিয়াতো উচ্চ শিক্ষিত মানুহ বহুত আছিল, তেওঁলোকৰ মাথালেতো বস্তুটো অহা নাই যে আমি যদি কাৰেণ্টৰ সহায়ত যদি এনেকুৱা বস্তু এটা আৱিষ্কাৰ কৰিব পাৰোঁ যিটো বস্তুৱে আমাক পোহৰ দিব পাৰে, তেওঁলোকৰ মাথালেতো অহা নাই। কিন্তু টমাছ আলভা এডিছনৰ মাথালে কেনেকৈ আহিল? সেইটোৱে হ'ল উচ্চ চিন্তা, ফ'কাছ, দৃঢ়তা, একাগ্ৰতা। জীৱনত সফল হ'বৰ কাৰণে এইকেইটা বস্তুৰে প্ৰয়োজন। যেতিয়া টমাছ আলভা এডিছনে বাৰে বাৰে ফেইল হৈ আছে, বাল্বটো জ্বলে, কেতিয়াবা নজ্বলে, কেতিয়াবা 1 মিনিট সময় থাকি জ্বলি নুমাই যায়, কেতিয়াবা অলপ টাইম থাকি নুমাই যায়। বেলেগ এটা প্ৰশ্ন কৰিলে, আপুনি দেখোন ইমানবাৰ ফেইল হৈছে, আপুনি কি ভাবিছে? তেতিয়া টমাছ আলভা এডিছনে ক'লে যে মই ফেইল হোৱা নাই, মই বিফল হোৱা নাই, মই নতুন কথা এটা আৱিষ্কাৰ কৰিছোঁ যে ইমানকেইটা বস্তুৰ সহায়ত ফিলামেণ্ট বনালে বাল্বটো নজ্বলে। মানুহৰ চিন্তা শক্তি সেনেকুৱা হোৱা উচিত। কেৱল মাৰ্কছৰ পিছত দৌৰি থাকিলে চব কাম নহয়। এতিয়া চাওক, আমি যিবোৰ এক্সাম দিওঁ HSLC, HS, মানে আপুনি কিমান শিকিলে বছৰটোত তাৰ এটা জোখ লোৱা এটা প্ৰচেছ। আপোনাৰ জীৱনৰ পৰীক্ষাবিলাক এইটোতকৈ সম্পূৰ্ণ বেলেগ। যদি আপুনি জীৱনত সঁচাকৈ সফল হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰীক্ষাসমূহ ভালদৰে উত্তীৰ্ণ হোৱাটো প্ৰয়োজন। উচ্চ শিক্ষা আছে, কিন্তু যিখিনি ব্যৱহাৰিক জ্ঞান, জীৱনটো ভালদৰে চলাই নিবৰ কাৰণে যিখিনি একদম ন্যূনতম জ্ঞান, সেইখিনি কম থকা মানুহো মই দেখিছোঁ। কিন্তু নামৰ আগত বহুত ডিগ্ৰী আছে। সেইকাৰণে কওঁ, মাৰ্কছ চব নহয়। উচ্চ শিক্ষিত মানেই, বহুত ভাল মাৰ্কছ পাইছে মানেই, বহুত ডাঙৰ এটা চাকৰি কৰি মানেই সেই মানুহজন সমাজৰ কাৰণে ভাল নহ'বও পাৰে, সেইজন অপদাৰ্থও হ'ব পাৰে। কেৱল নিজৰ কাৰণে শিক্ষা লৈছে, নিজৰ কাৰণে চাকৰি কৰিছে, টকা ঘটিছে, ৰাইজক একো এটা নিদিবও পাৰে। এতিয়া চাওক, 2 ধৰণৰ ছাত্ৰ থাকে। এক ধৰণৰ ছাত্ৰ হ'ল সেই লাইনটোতে কিবা এটা কৰিব মন, ডক্টৰ হ'ব মন, ইঞ্জিনিয়াৰ হ'ব মন, প্ৰফেচৰ হ'ব মন, তেওঁলোকে পঢ়িবই লাগিব, উপায় নাই, আৰু তেওঁলোকৰ হয়তো মাৰ্কছ ভাল আহিছেও। আৰু এক ধৰণৰ ছাত্ৰ আছে যাৰ টাৰ্গেটটোৱে হ'ল যে কিবাকে মেট্ৰিক পাছ কৰিব লাগে, মানে HSLC পাছ কৰিব লাগে, কিবাকে HS পাছ কৰিব লাগে, কিবাকে যদি মই BA টো কমপ্লিট কৰিব পাৰোঁ তাৰপিছত মই পঢ়া শুনা বাদ দি মই এইটো কামত লাগি যাওঁ, তাৰপিছত আৰু মই কিতাপৰ ফালে মূৰ তুলিও নাচাওঁ। যদি তেনেকুৱা কোনোবা ষ্টুডেণ্টে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মই তোমাক কওঁ, তুমি এতিয়াৰ পৰাই সেই কামটোত অলপ অলপ ফ'কাছ কৰি যোৱাটো দৰকাৰ। যদি কেৱল ভাবিছা যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠিয়ে মই আৰু এইবিলাক একো নকৰোঁ, মই এজন ভাল গাড়ীৰ মেকানিক হ'ম, মোৰ বহুত ঠাইত গেৰেজ থাকিব, মোৰ বিজনেছ থাকিব, ব্যৱসায় থাকিব মোৰ গাড়ী ভাল কৰাৰ, মই ট্ৰেইনিং ল'ম কেনেকৈ গাড়ী ভাল কৰে, এতিয়াৰ পৰাই পাৰ্ট টাইম তুমি সেই কামটো কৰা ষ্টাৰ্ট কৰি দিয়া।
কাৰণ তুমি জানা যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কিতাপৰ ফালে তুমি আৰু মূৰ তুলিও নোচোৱা তুমি এনে বহুত মূৰ মাৰি থাকি লাভ নাই যিটো কামত তুমি ফ'কাছ কৰিব বিচাৰা সেই কামটোত তুমি এতিয়াৰ পৰাই লাহে লাহে লাগি যোৱা ব্যৱসায়ী হ'বৰ কাৰণেতো ইঞ্জিনিয়াৰ হোৱাৰ প্ৰয়োজন নাই ডক্টৰ হোৱাৰ প্ৰয়োজন নাই তেওঁ যিটো বিষয়ত তেওঁৰ মন সেই বিষয়ত গুৰুত্ব দিয়াটো দৰকাৰ বুলি মই ভাবোঁ যিখিনি ছাত্ৰৰ মানে বহুত পঢ়িবলৈ মন নাই কিবা এটা বেলেগ কৰিবলৈ মন যিটো শিক্ষাৰ লগত একো লেনদেন নাই মানে মাৰ্কছৰ লগত একো লেনদেন নাই শিক্ষা নহয় মাৰ্কছৰ লগত একো লেনদেন নাই শিক্ষা আৰু মাৰ্কছ দুটা বেলেগ বেলেগ বস্তু মাৰ্কছৰ লগত একো লেনদেন নাই তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে মই তেওঁলোকক এইটো এটা মানে কি আৰু মোৰ ফালৰ পৰা সেইটো ক'ব বিচাৰোঁ ডাঙৰ ভাই হিচাপে আজিকালি মানুহবিলাকে মানে কথাটো ভালকৈ বুজিয়েই পোৱা নাই যে মাৰ্কছ চব নহয় হ'ব পাৰে মাৰ্কছ জীৱনৰ এটা অংশ কিন্তু জীৱনৰ পৰীক্ষাটো অকণমান বেলেগ ধৰণৰ হয় আপুনি এটা কথা মন কৰিব প্ৰত্যেক বছৰে ষ্টেণ্ড কৰা ভাল মাৰ্কছ পোৱা কিছুমান ষ্টুডেণ্ট কিহৰ কাৰণে বিতৰ্কত আহি যায় কিহৰ কাৰণে মানুহে একদম ঢেৰ ট্ৰল কৰে নিন্দা কৰে ঠাট্টা মস্কৰা কৰে কিহৰ কাৰণে তেওঁলোকৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট 96, 97, 98% পায় 100ৰ ভিতৰত মাত্ৰ এটা নম্বৰ কাটা যায় এটা ছাবজেক্টৰ 100ৰ ভিতৰত তাৰপিছতো কিহৰ কাৰণে মানুহৰ ঠাট্টা মস্কৰাৰ সন্মুখীন হয় আপুনি ভাবি চাইছেনে কেতিয়াবা মই কিন্তু ভাবোঁ তাৰ কাৰণটো হ'ল কমিউনিকেশ্যন স্কিল নাই যেতিয়া কোনোবাই সোধে তুমি কেনেকৈ পঢ়িছিলা কথা ক'ব নাজানে মই কোৱা নাই যে ষ্টুডেণ্টজন বেয়া তেওঁৰ এক্সপ্ৰেছ কৰিব পৰা ক্ষমতা নাই কিছুমান অবাস্তৱ কথা কৈ দিয়ে মানুহে মানি ল'ব নোৱাৰা কেমেৰাৰ আগত কেনেকৈ কথা ক'ব লাগে সেইটো নাজানে মানুহৰ আগত কথা কেনেকৈ ক'ব লাগে সেইটো নাজানে লাষ্টত গৈ ট্ৰল খায় জীৱনৰ পৰীক্ষা এইবিলাক কমিউনিকেশ্যন নেটৱৰ্কিং মানুহক কেনেকৈ কনভিন্স কৰাব পাৰি এইবিলাক জীৱনৰ পৰীক্ষা কেৱল HSLC বা HS জীৱনৰ পৰীক্ষা নহয় আৰু যদি বহুত ডাঙৰ সফল হ'ব মানে বিচাৰে বহুত বেছি সফল মাৰ্কছ কিন্তু এসময়ত চাৰ্টিফিকেটত বাকচৰ তলত পৰি থাকিব লগত আপোনাৰ এইটো থাকিব মগজুটো এজন ছাৰ আছিল মোৰ হাইস্কুলত তেওঁ কৈছিল যে মাৰ্কছ বাকচত পৰি থাকিব লগত কিন্তু তোৰ মূৰটো থাকিব যদি মূৰত মাল আছে চবতে ছাৰ্ভাইভ কৰি যাবি গতিকে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জীৱনৰ পৰীক্ষাবোৰৰ কাৰণে শুভেচ্ছা থাকিল এনেকুৱা ধৰণৰ শৈক্ষিক পৰীক্ষাবিলাক আহি থাকিব যাই থাকিব যেতিয়ালৈকে আপুনি মানে কি বুলি কয় পঢ়ি থাকিব তেতিয়ালৈকে এনেকুৱা ধৰণৰ এক্সামবিলাক আহি থাকিব গৈ থাকিব কিন্তু জীৱনৰ পৰীক্ষা আপোনাৰ মৃত্যুৰ পৰ্যন্ত থাকিব তোমাৰ মৃত্যু পৰ্যন্ত জীৱনৰ পৰীক্ষা থাকিব আৰু সেই পৰীক্ষাটো ফালিব লাগে ধন্যবাদ